আনহাতে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে এটা ফোন নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু এই ফোন নম্বৰটোৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অভিযোগ দিব পাৰিব আৰু ইয়াৰ পিছতেই লাভ কৰিব তেওঁলোকৰ হিতাধিকাৰী 1250 টকাকৈ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি অভিযোগ দিব পাৰিব। ফোন নম্বৰটো হৈছে 1800202626 আৰু এই নম্বৰটোত অভিযোগ দিব পাৰিব। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰটোত। আৰু ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ আৰু যিকোনো অসুবিধাৰ সন্মুখীন হ'লে এই হেল্পলাইন নম্বৰটোতে যোগাযোগ কৰি অভিযোগ দিব পাৰিব। যিহেতু 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰী ধন আৰু তাৰ পিছতো বহুতো ব্যক্তি বহুতো মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ ধন লাভৰ পৰা আৰু তাৰ বাবে মুকলি কৰিছে 1800202626 এই নম্বৰটো আৰু ফোন কৰি দিব পাৰিব ইয়াৰ ওপৰত অভিযোগ। সম্পূৰ্ণৰূপে সলনি কৰি দিয়া হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী। চৰকাৰে জাৰি কৰিছে এখন বিশেষ জাননী আৰু এই জাননীখনত কেইবাটাও নিয়ম দিয়া হৈছে, কিয়নো ৰেচন ল'বলৈ যাওঁতে কৰিব লাগিব কেইটামান বিশেষ কাম আৰু চাউলৰ লগতে এইবাৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰৰ দৰতকৈ কমকৈ অৰ্থাৎ বজাৰৰ দৰতকৈ কম মূল্যত লাভ কৰিব ৰেচনত সামগ্ৰী। প্ৰতি কেজি চেনিৰ বাবে দিব লাগিব 38 টকা। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। জনাই আছোঁ আগৰ দৰে নহ'ব, এইবাৰ 4বিধকৈ সামগ্ৰী দিয়া হ'ব। চাউল দিয়া হ'ব, ইয়াৰ লগতে চেনি দিয়া হ'ব প্ৰতি কেজিত 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে 69 টকা। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'বলৈ যাওঁতে যিকোনো খেলি মেলি হ'লে 180034536111 এই নম্বৰটোত অভিযোগ দিব পাৰিব। বৰ্তমান হোজাই খাদ্য বিভাগে জাৰি কৰিছে এইখন বিশেষ জাননী আৰু এইখন কেৱল হোজাইতেই নহয়, এইখন অসমৰ সকলোবোৰ জিলাতেই প্ৰযোজ্য হ'ব। সকলো ৰাজ্যতেই সকলো জিলাতেই ৰাজহুৱা বিতৰণ লগতে গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিব জাননী আৰু সম্পূৰ্ণৰূপে সলনি হ'ব পূৰ্বৰ নিয়ম, কিয়নো পূৰ্বত কেৱল চাউলহে লাভ কৰিছিল ৰেচন কাৰ্ডত আৰু এতিয়াৰ পৰা প্ৰতি কেজি নিমখ লাভ কৰিব ৰেচন কাৰ্ডত 10 টকাত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত আৰু প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত আৰু বজাৰ মূল্যতকৈ কম দামতে লাভ কৰিব এই 4বিধকৈ সামগ্ৰী। নলবাৰীত হঠাৎ যাত্ৰীবাহী ৰেলত ভয়ংকৰ ঘটনা। নলবাৰীত মানস ৰাইনো এক্সপ্ৰেছ ৰেলৰ ইঞ্জিনত যান্ত্ৰিক বিজুতি আৰু হঠাৎ ইঞ্জিন বিকল হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নলবাৰীত আৰু ফলত আবদ্ধ হৈ পৰে বহু যাত্ৰী আৰু শতাধিক যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বৰ্তমান কোনো লোক হতাহতৰ খবৰ আহি পোৱা নাই। আনহাতে CIDত উপস্থিত য়ট পাৰ্টি আয়োজক তন্ময় ফুকন, উপস্থিত ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ। কোনে কি খাব, পাৰ্টি কেনেদৰে কৰিব, সকলো আয়োজন কৰিছিল তন্ময়ে আৰু জুবিন দাই কি খাব কি নাখাব সেইবোৰ আয়োজন কৰিছিল তন্ময়ে আৰু সেই সকলোবোৰ কৰিছিল তন্ময় ফুকনে। আৰু সোমবাৰে ভাষ্য প্ৰদান কৰিছিল 4 অসমীয়াই। লগতে 11গৰাকী প্ৰৱাসী অসমীয়ালৈ SITয়ে জাৰি কৰিছিল জাননী আৰু ইয়াৰ পিছতেই উপস্থিত হৈছে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ, লগতে উপস্থিত হৈছে য়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকন। সোমবাৰে ভাষ্য প্ৰদান কৰিছিল 4জন অসমীয়াই আৰু ইয়াৰ পিছতে 11গৰাকী প্ৰৱাসী অসমীয়ালৈ SITয়ে জাৰি কৰিছিল জাননী আৰু ইয়াৰ পিছতে উপস্থিত হৈছে তেওঁলোক আৰু এতিয়ালৈকে ছিংগাপুৰত 7গৰাকী প্ৰৱাসী অসমীয়া উপস্থিত হৈছে।
আৰু ইয়াৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত আছে SITৰ CIDত উপস্থিত ইয়থ পাৰ্টিৰ আয়োজক তন্ময় ফুকনৰ লগতে উপস্থিত অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ। আনহাতে আন এক খবৰ, মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে ব্যাপক হাৰত সলনি হৈছে অসমৰ জনগাঁথনি। আনকি সত্ৰ নগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ। মাজুলীৰ দৰে অঞ্চলতো যদি এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে এয়া এক গভীৰ সমস্যা। আৰু এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। আগন্তুক লোকপ্ৰিয়লত অসমত মুছলমানৰ সংখ্যা 38%ৰো ওপৰ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ মুছলিম জনসংখ্যা বৰ্তমান 29.5%। আৰু ইয়াৰ লগতে অসমীয়া মুছলমানৰ জনসংখ্যা হিন্দুৰ সৈতে একেই। 2011 চনৰ লোকপ্ৰিয়ল মতে অসমত 40% মুছলমান আৰু 60% হিন্দু আছিল। কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহ আজিৰ দিনত হাৰ হৈছে 40%ৰ ওপৰ নহয়। আৰু জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে আলোচনা। আৰু এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন। আৰু এয়া মুখ্যমন্ত্ৰীয়ে জনাইছে। অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এয়া। আনহাতে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে এটা ফোন নম্বৰ মুকলি কৰিছে চৰকাৰে। আৰু এই ফোন নম্বৰটোৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অভিযোগ দিব পাৰিব। আৰু ইয়াৰ পিছতেই লাভ কৰিব তেওঁলোকৰ হিতাধিকাৰীৰ 1250 টকাকৈ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি অভিযোগ দিব পাৰিব। ফোন নম্বৰটো হৈছে 1800202626 আৰু এই নম্বৰটোত অভিযোগ দিব পাৰিব। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰটোত। আৰু ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আৰু যিকোনো অসুবিধাৰ সন্মুখীন হ'লে এই হেল্পলাইন নম্বৰটোতেই যোগাযোগ কৰি অভিযোগ দিব পাৰিব। যিহেতু 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰী ধন, আৰু তাৰ পিছতো বহুতো মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ ধন লাভৰ পৰা। আৰু তাৰ বাবে মুকলি কৰিছে 1800202626 এই নম্বৰটো। আৰু ফোন কৰি দিব পাৰিব ইয়াৰ ওপৰত অভিযোগ। আনহাতে চৰকাৰৰ আকৌ বুলডেজাৰ একশ্যন। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মুড ল'ব মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ আকৌ বুলডেজাৰ একশ্যন আৰম্ভ হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাতত দীঘলীয়া তালিকা লৈ সাজু হৈছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাজ্যত পুনৰ হ'ব উচ্ছেদ অভিযান। ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ 2.0। পুনৰ বুলডেজাৰৰ শব্দত কঁপি উঠিব উচ্ছেদিতৰ বুকু। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা। মধ্য অসমত চলিব সৰ্ববৃহৎ একশ্যন। বৰাকতো ভাঙি পেলোৱা হৈছে। বৰ্তমান বৰাকত চলি আছে বেদখলকাৰীৰ গৃহ উচ্ছেদ অভিযান। গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে ইয়াৰ বাবে জাননী। কামপুৰ কচুৱাতো বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়া হৈছে। আৰু লগতে 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। নহ'লে যিকোনো মুহূৰ্তত চলিব তেওঁলোকৰ বাসগৃহত বুলডেজাৰ। আৰু কোনো কাৰণত স্থগিত হৈ নাথাকে এই উচ্ছেদ অভিযান। আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ এনে তাৎপৰ্যপূৰ্ণ মন্তব্যৰ পিছতেই সৃষ্টি হৈছে ৰাজ্যত প্ৰতিক্ৰিয়াৰ। আনহাতে আন এক খবৰ, মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে ব্যাপক হাৰত সলনি হৈছে অসমৰ জনগাঁথনি। আনকি সত্ৰ নগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ। মাজুলীৰ দৰে অঞ্চলতো যদি এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে এয়া এক গভীৰ সমস্যা। আৰু এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। আগন্তুক লোকপ্ৰিয়লত অসমত মুছলমানৰ সংখ্যা 38%ৰো ওপৰ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ মুছলিম জনসংখ্যা বৰ্তমান 29.5%। আৰু ইয়াৰ লগতে অসমীয়া মুছলমানৰ জনসংখ্যা হিন্দুৰ সৈতে একেই। 2011 চনৰ লোকপ্ৰিয়ল মতে অসমত 40% মুছলমান আৰু 60% হিন্দু আছিল। কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহ আজিৰ দিনত
হাৰ হৈছে 40%ৰ ওপৰ নহয় আৰু জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে আলোচনা আৰু এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন আৰু এয়া মুখ্যমন্ত্ৰীয়ে জনাইছে অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এয়া আনহাতে CIDত উপস্থিত য়ট পাৰ্টি আয়োজক তন্ময় ফুকন উপস্থিত ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ কোনে কি খাব পাৰ্টি কেনেদৰে কৰিব সকলো আয়োজন কৰিছিল তন্ময়ে আৰু জুবিন দাই কি খাব কি নাখাব সেইবোৰ আয়োজন কৰিছিল তন্ময়ে আৰু সেই সকলোবোৰ কৰিছিল তন্ময় ফুকনে আৰু সোমবাৰে ভাষ্য প্ৰদান কৰিছিল 4 অসমীয়াই লগতে 11 গৰাকী প্ৰবাসী অসমীয়ালৈ SITয়ে জাৰি কৰিছিল জাননী আৰু ইয়াৰ পিছতেই উপস্থিত হৈছে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ লগতে উপস্থিত হৈছে য়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকন সোমবাৰে ভাষ্য প্ৰদান কৰিছিল 4জন অসমীয়াই আৰু ইয়াৰ পিছতে 11 গৰাকী প্ৰবাসী অসমীয়ালৈ SITয়ে জাৰি কৰিছিল জাননী আৰু ইয়াৰ পিছতে উপস্থিত হৈছে তেওঁলোক আৰু এতিয়ালৈকে ছিংগাপুৰত 7 গৰাকী প্ৰবাসী অসমীয়া উপস্থিত হৈছে আৰু ইয়াৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত আছে CIDত উপস্থিত য়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকন লগতে উপস্থিত অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ আনহাতে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে এটা ফোন নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু এই ফোন নম্বৰটোৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অভিযোগ দিব পাৰিব আৰু ইয়াৰ পিছতে লাভ কৰিব তেওঁলোকৰ হিতাধিকাৰী 1250 টকাকৈ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ফোন কৰি অভিযোগ দিব পাৰিব ফোন নম্বৰটো হৈছে 18002026 আৰু এই নম্বৰটোত অভিযোগ দিব পাৰিব পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰটোত আৰু ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ আৰু যিকোনো অসুবিধাৰ সন্মুখীন হ'লে এই হেল্পলাইন নম্বৰটোতে যোগাযোগ কৰি অভিযোগ দিব পাৰিব যেটো 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰী ধন আৰু তাৰ পিছতো বহুতো মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ ধন লাভৰ পৰা আৰু তাৰ বাবে মুকলি কৰিছে 18002026 এই নম্বৰটো আৰু ফোন কৰি দিব পাৰিব ইয়াৰ ওপৰত অভিযোগ সম্পূৰ্ণৰূপে সলনি কৰি দিয়া হ'ল ৰেচন সংগ্ৰহৰ নিয়ম নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী চৰকাৰে জাৰি কৰিছে এখন বিশেষ জাননী আৰু এই জাননীখনত কেইবাটাও নিয়ম দিয়া হৈছে কিয়নো ৰেচন ল'বলৈ যাওঁতে কৰিব লাগিব কেইটামান বিশেষ কাম আৰু চাউলৰ লগতে এবাৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি দাইল আৰু নিমখ মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰৰ দৰতকৈ কম মূল্যত লাভ কৰিব ৰেচনত সামগ্ৰী প্ৰতি কেজি চেনিৰ বাবে দিব লাগিব 38 টকা প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত জনাই আছোঁ আগৰ দৰে নহ'ব এবাৰ 4 বিধকৈ সামগ্ৰী দিয়া হ'ব চাউল দিয়া হ'ব ইয়াৰ লগতে চেনি দিয়া হ'ব প্ৰতি কেজিত 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে 69 টকা লগতে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট চাউল ল'বলৈ যাওঁতে যিকোনো খেলি মেলি হ'লে 180034536111 এই নম্বৰটোত অভিযোগ দিব পাৰিব বৰ্তমান হোজাই খাদ্য বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী আৰু এইখন কেৱল হোজাইতেই নহয় এইখন অসমৰ সকলোবোৰ জিলাতে প্ৰযোজ্য হ'ব সকলো জিলাতেই ৰাজহুৱা বিতৰণ লগতে গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিব জাননী আৰু সম্পূৰ্ণৰূপে সলনি হ'ব পূৰ্বৰ নিয়ম কিয়নো পূৰ্বত কেৱল চাউলহে লাভ কৰিছিল ৰেচন কাৰ্ডত আৰু এতিয়াৰ পৰা প্ৰতি কেজি নিমখ লাভ কৰিব ৰেচন কাৰ্ডত 10 টকাত লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত আৰু প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত আৰু বজাৰ মূল্যতকৈ কম দামতে লাভ কৰিব
এই 4বিধকৈ সামগ্ৰী। নলবাৰীত হঠাৎ যাত্ৰীবাহী ৰেলৰ ভয়ংকৰ ঘটনা। নলবাৰীত মানস ৰাইনো এক্সপ্ৰেছ ৰেলৰ ইঞ্জিনত যান্ত্ৰিক বিজুতি আৰু হঠাৎ ইঞ্জিন বিকল হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নলবাৰীত আৰু ফলত আবদ্ধ হৈ পৰে বহু যাত্ৰী আৰু শতাধিক যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বৰ্তমান কোনো লোক হতাহতৰ খবৰ আহি পোৱা নাই। সম্পূৰ্ণৰূপে সলনি কৰি দিয়া হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী। চৰকাৰে জাৰি কৰিছে এখন বিশেষ জাননী আৰু এই জাননীখনত কেইবাটাও নিয়ম দিয়া হৈছে, কিয়নো ৰেচন ল'বলৈ যাওঁতে কৰিব লাগিব কেইটামান বিশেষ কাম আৰু চাউলৰ লগতে এইবাৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰৰ দৰতকৈ কমকৈ অৰ্থাৎ বজাৰৰ দৰতকৈ কম মূল্যত লাভ কৰিব ৰেচনত সামগ্ৰী। প্ৰতি কেজি চেনিৰ বাবে দিব লাগিব 38 টকা। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। জনাই আছোঁ আগৰ দৰে নহ'ব, এইবাৰ 4বিধকৈ সামগ্ৰী দিয়া হ'ব। চাউল দিয়া হ'ব, ইয়াৰ লগতে চেনি দিয়া হ'ব প্ৰতি কেজিত 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে 69 টকা, লগতে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'বলৈ যাওঁতে যিকোনো খেলি মেলি হ'লে 180034536111 এই নম্বৰটোত অভিযোগ দিব পাৰিব। বৰ্তমান হোজাই খাদ্য বিভাগে জাৰি কৰিছে এইখন বিশেষ জাননী আৰু এইখন কেৱল হোজাইতেই নহয়, এইখন অসমৰ সকলোবোৰ জিলাতেই প্ৰযোজ্য হ'ব। সকলো ৰাজ্যতেই সকলো জিলাতেই ৰাজহুৱা বিতৰণ লগতে গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিব জাননী আৰু সম্পূৰ্ণৰূপে সলনি হ'ব পূৰ্বৰ নিয়ম, কিয়নো পূৰ্বত কেৱল চাউলহে লাভ কৰিছিল ৰেচন কাৰ্ডত আৰু এতিয়াৰ পৰা প্ৰতি কেজি নিমখ লাভ কৰিব ৰেচন কাৰ্ডত 10 টকাত, লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত আৰু প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত আৰু বজাৰ মূল্যতকৈ কম দামতে লাভ কৰিব এই 4বিধকৈ সামগ্ৰী। আনহাতে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে এটা ফোন নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু এই ফোন নম্বৰটোৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অভিযোগ দিব পাৰিব আৰু ইয়াৰ পিছতেই লাভ কৰিব তেওঁলোকৰ হিতাধিকাৰী 1250 টকাকৈ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি অভিযোগ দিব পাৰিব। ফোন নম্বৰটো হৈছে 18002026 আৰু এই নম্বৰটোত অভিযোগ দিব পাৰিব। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰটোত আৰু ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ আৰু যিকোনো অসুবিধাৰ সন্মুখীন হ'লে এই হেল্পলাইন নম্বৰটোতে যোগাযোগ কৰি অভিযোগ দিব পাৰিব। যিহেতু 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰী ধন আৰু তাৰ পিছতো বহুতো মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ ধন লাভৰ পৰা আৰু তাৰ বাবে মুকলি কৰিছে 18002026 এই নম্বৰটো আৰু ফোন কৰি দিব পাৰিব ইয়াৰ ওপৰত অভিযোগ। আনহাতে চৰকাৰৰ আকৌ বুলডেজাৰ একশ্যন। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মুড ল'ব মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ আকৌ বুলডেজাৰ একশ্যন আৰম্ভ হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাতত দীঘলীয়া তালিকা লৈ সাজু হৈছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাজ্যত পুনৰ হ'ব উচ্ছেদ অভিযান। ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ 2.0। পুনৰ বুলডেজাৰৰ শব্দত কঁপি উঠিব উচ্ছেদিতৰ বুকু। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা। মধ্য অসমত চলিব সৰ্ববৃহৎ একশ্যন। বৰাকতো ভাঙি পেলোৱা হৈছে। বৰ্তমান বৰাকত চলি আছে বেদখলকাৰীৰ গৃহ উচ্ছেদ অভিযান। গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে ইয়াৰ বাবে জাননী। কামপুৰ কচুৱাতো বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়া হৈছে আৰু লগতে 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।
নহ'লে যিকোনো মুহূৰ্তত চলিব তেওঁলোকৰ বাসগৃহত বুলডেজাৰ আৰু কোনো কাৰণত স্থগিত হৈ নাথাকে এই উচ্ছেদ অভিযান আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ এনে তাৎপৰ্যপূৰ্ণ মন্তব্যৰ পিছতেই সৃষ্টি হৈছে ৰাজ্যত প্ৰতিক্ৰিয়াৰ। আনহাতে আন এক খবৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে ব্যাপক হাৰত সলনি হৈছে অসমৰ জনগাঁথনি। আনকি সত্ৰ নগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ। মাজুলীৰ দৰে অঞ্চলতো যদি এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে এয়া এক গভীৰ সমস্যা আৰু এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। আগন্তুক লোকপ্ৰিয়লত অসমত মুছলমানৰ সংখ্যা 38%ৰো ওপৰ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ মুছলিম জনসংখ্যা বৰ্তমান 29.5% আৰু ইয়াৰ লগতে অসমীয়া মুছলমানৰ জনসংখ্যা হিন্দুৰ সৈতে একেই। 2011 চনৰ লোকপ্ৰিয়ল মতে অসমত 40% মুছলমান আৰু 60% হিন্দু আছিল, কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহ আজিৰ দিনত হাৰ হৈছে 40%ৰ ওপৰ নহয়। আৰু জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে আলোচনা আৰু এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন আৰু এয়া মুখ্যমন্ত্ৰীয়ে জনাইছে। অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এয়া।